কাইলৈ পৰাই আমি ট্ৰেইন লাইনৰ এই অবৈধভাৱে বসবাস কৰা সন্দেহযুক্ত বাংলাদেশী মিয়া মানুহৰ বিৰুদ্ধে কিন্তু আমি সংগ্ৰাম অব্যাহত ৰাখিম। তাৰ কাৰণে যদি কিবা ভয়াৱহ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয়, অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ কাৰণে জগৰীয়া লখিমপুৰ জিলা প্ৰশাসন হ'ব। মিয়াবিলাক হৈছে যে মেটেকাৰ নিচিনা, যেনেদৰে এটা পুখুৰীত মেটেকা যেতিয়া আহি যায় তাৰ পুখুৰীটো সম্পূৰ্ণ প্ৰদূষণ কৰি তাৰ মাছবিলাকক মৃত্যুমুখত ঠেলি দিয়ে। ঠিক তেনেদৰে এই মিয়াবিলাকে কি কৰিছে, য'তে ত'তে য'ত চৰকাৰী মাটি দখল কৰি এতিয়া লখিমপুৰ চহৰখন প্ৰদূষণ কৰি তুলিছে তেখেতসকলে। অতি দুৰ্ভাগ্যজনক কথাটো এইটোৱেই যে লাহে লাহে আমি ভাবিছিলোঁ নামনি অসমত একাংশ সন্দেহযুক্ত বাংলাদেশী মিয়াই ভৰি পৰিছিল, কিন্তু অতি শেহতীয়াভাৱে লখিমপুৰ জিলাখনক চাৰিওফালৰ পৰা চেপি খুন্দি লখিমপুৰ জিলাখনৰ ভৌগোলিক অৱস্থিতি, লখিমপুৰ জিলাখনৰ যি জনগাঁথনি, এই জনগাঁথনি ব্যাপক পৰিৱৰ্তন হৈছে আৰু একাংশ সন্দেহযুক্ত মিয়াই য'তেই খালী মাটি দেখিছে তাতেই বাংলাদেশী মিয়াই ঘাটি পাতিবলৈ আৰম্ভ কৰিছে। আজি আমি গোটেই বিষয়টো উদ্বিগ্নতাৰ সৈতে বীৰ লাচিত সেনা অসমে লখিমপুৰ জিলা প্ৰশাসনক অৱগত কৰিছোঁ, লখিমপুৰ জিলা উপায়ুক্ত ডাঙৰীয়াক অৱগত কৰিছোঁ আৰু অতি শীঘ্ৰে আমাৰ সভ্যতা সংস্কৃতিত নিষেধ কৰি আমাৰ যিসমূহ চৰকাৰী খালী ভূমিসমূহত একাংশ সন্দেহযুক্ত বাংলাদেশী মিয়াই যেনেদৰে আগ্ৰাসী মনোভাৱেৰে তেওঁলোকে দখল কৰিছে, এই দখল উচ্ছেদ কৰিব লাগিব। আৰু ইতিমধ্যে আমি পূৰ্বতেও গোটেই বিষয়টো প্ৰশাসনক অৱগত কৰি আছোঁ ধাৰাবাহিকভাৱে, কিন্তু কোনো ক্ষেত্ৰত কাৰ্যক্ষেত্ৰত আমি প্ৰশাসনে ব্যৱস্থা লোৱা দেখা নাই। এইকাৰণে আমি ক'ব বিচাৰিছোঁ যে লখিমপুৰ জিলা প্ৰশাসনে এই অবৈধ সন্দেহযুক্ত বাংলাদেশী মিয়াসমূহ উৎখাত কৰাৰ ক্ষেত্ৰত ইমান হুহুকা পিছলা নীতি কিয় গ্ৰহণ কৰিছে। আমি বীৰ লাচিত সেনা অসমে আজি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে লখিমপুৰৰ পুৰণা ট্ৰেইন লাইনৰ দুই কাষে যিসমূহ অবৈধভাৱে সন্দেহযুক্ত বাংলাদেশী মিয়া ভৰি পৰিছে, ক'ৰ পৰা আহিছে, কেনেদৰে আহিছে, কোনো ধৰণৰ তেওঁলোকৰ ঠিকনা নাই, তেওঁলোকৰ ভাষা আমাৰ লগত মিল নাই, তেওঁলোকৰ সাজপাৰ আমাৰ লগত মিল নাই, কেনেদৰে আহি তেওঁলোকে বসতি স্থাপন কৰিছে, কাৰ ছত্ৰছায়াত আহি লখিমপুৰৰ যি জনগাঁথনি বিনষ্ট কৰিছে, লখিমপুৰৰ সভ্যতা সংস্কৃতি বিনষ্ট কৰিছে, এই কথা কিন্তু আমি জানিব বিচাৰিছোঁ লখিমপুৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে। কিন্তু তেখেতেও আজি কুপতি ব্যৱস্থা নোলোৱাৰ কাৰণে আমি বীৰ লাচিত সেনা অসমে জিলা প্ৰশাসনক আমি ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰে যদি ইয়াৰ ওপৰত ব্যৱস্থা নলয় তেনেহ'লে বীৰ লাচিত সেনা অসমে আমি কিন্তু নিজাববীয়া ব্যৱস্থা ল'ম। তাত যদি পৰিৱেশ পৰিস্থিতি কিবা উত্তপ্ত হয় তাৰ কাৰণে জিলা প্ৰশাসন জগৰীয়া হ'ব। আৰু ইয়াৰ উপৰিও আজি দেখিছে চাপৰি গাঁৱত একাংশ সন্দেহযুক্ত বাংলাদেশী মিয়াই ক'ৰ পৰা আহিছে, কেনেদৰে আহিছে আমি নাজানো, তেওঁলোকে বসতিস্থল স্থাপন কৰিছে আৰু তেওঁলোকে কেৱল মাত্ৰ আগ্ৰাসী মনোভাৱেৰে আমাৰ লখিমপুৰ জিলাখনক নিগনিৰ দৰে, মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ, নিগনিৰ দৰে তেওঁলোকে গাঁত খান্দি যেনেদৰে ভিতৰ চোৱা ফুফুলা কৰি কিমান দূৰলৈকে শিপাইছে সেই কথা কিন্তু আজি তাৰিখত আমাৰ লখিমপুৰ মানুহে উপলব্ধি কৰা নাই, অসমৰ মানুহে উপলব্ধি কৰা নাই। তেওঁলোকে নিগনিৰ দৰে গাঁত খান্দি আহি অসমৰ মাটি, অসমৰ ভূগৰ্ভক ফুফুলা কৰি পেলাইছে আৰু এই মিয়া জাতিটো অসমীয়া সভ্যতা সংস্কৃতিৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক আৰু আটাইতকৈ অভিশাপস্বৰূপ হ'ব যদিহে এতিয়াই আমি অসমীয়াই যদি জাগৃত নহওঁ, এতিয়াই যদি আমি খিলঞ্জীয়া অসমীয়াই এই অবৈধ বাংলাদেশী মিয়ামূলৰ মানুহখিনিৰ বিপক্ষে যদি থিয় নিদিওঁ তেনেহ'লে কিন্তু এটা ভয়াৱহ অশনি সংকেত আমাৰ মাজলৈ আহি আছে। আমি চকুৰে দেখিছোঁ যে ৰেল লাইনৰ, পুৰণা ট্ৰেইন লাইনৰ যিটো দুয়ো কাষে একাংশ সন্দেহযুক্ত মানুহে ত্ৰিপালকে তেওঁলোকে ঘৰৰ আশ্ৰয়স্থল হিচাপে লৈ পিনি বসবাস কৰি আছে। ক'ৰ পৰা আহিছে, কেনেদৰে আহিছে, কি উদ্দেশ্য লৈ আহিছে আমি দেখা নাই, কিন্তু তাত তেওঁলোকে বসতি স্থাপন কৰি তেওঁলোকে যে কিছুমান অসামাজিক কামত লিপ্ত হৈ আছে এই কথাটো আমি নিজে দেখি অহা কথা। তাৰপিছতো বাৰম্বাৰ আমি জিলা প্ৰশাসনক কৈ আছোঁ এইসমূহ উৎখাত কৰিব লাগে, উচ্ছেদ কৰিব লাগে, কিয় কৰা নাই? কাৰ ছত্ৰছায়াত লখিমপুৰ জিলা প্ৰশাসনে এইসকল মানুহক উৎখাত কৰিবৰ কাৰণে, উচ্ছেদ কৰিবৰ কাৰণে ভয় খাই আছে। আমি বীৰ লাচিত সেনা অসমে কিন্তু আৰু নৰওঁ, বহু সময় ধৈৰ্য ধৰিলোঁ, বহুবাৰ অৱগত কৰিলোঁ, একো ব্যৱস্থা হোৱা নাই। এতিয়া আমি যদি উচ্ছেদ নকৰে কাইলৈ পৰাই আমি ট্ৰেইন লাইনৰ এই অবৈধভাৱে বসবাস কৰা সন্দেহযুক্ত বাংলাদেশী মিয়া মানুহৰ বিৰুদ্ধে কিন্তু আমি সংগ্ৰাম অব্যাহত ৰাখিম। তাৰ কাৰণে যদি কিবা ভয়াৱহ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয়, অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ কাৰণে জগৰীয়া লখিমপুৰ জিলা প্ৰশাসন। আমি বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতি আজি কিছুদিন দুমাহ-তিনিমাহ পূৰ্বে আমি সেই ঠাইসমূহ পৰ্যবেক্ষণ কৰিছিলোঁ আৰু পৰ্যবেক্ষণ কৰি দেখিলোঁ তাত খুব বেছিতকৈ বেছি 50 ঘৰমান মানুহ আছিলে। শেহতীয়াভাৱে তাৰ এতিয়া 100-150 ঘৰতকৈ অধিক মানুহ তাত আহি তাত বসতি স্থাপন কৰি গঢ়ি তুলিছে আৰু শেহতীয়াভাৱে তাত ধৰ্মীয় সভা অনুষ্ঠিত কৰি এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে তেখেতসকলে, হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছে, বিভিন্ন ধৰণৰ বেআইনী কাম তাত কৰিছে বুলি অভিযোগ উত্থাপন
হৈছে প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল এই মিয়াবিলাক হৈছে যে মেটেকাৰ নিচিনা, যেনেদৰে এটা পুখুৰীত মেটেকা যেতিয়া আহি যায় তাৰ পুখুৰীটো সম্পূৰ্ণ প্ৰদূষণ কৰি তাৰ মাছবিলাকক মৃত্যুমুখত ঠেলি দিয়ে, ঠিক তেনেদৰে এই মিয়াবিলাকে কি কৰিছে, য'তে ত'তে য'ত চৰকাৰী মাটি দখল কৰি এতিয়া লখিমপুৰ চহৰখন প্ৰদূষণ কৰি তুলিছে তেখেতসকলে। আজি অসমৰ লখিমপুৰ জিলা সমিতিৰ জিলা মানুহৰ সভ্যতা সংস্কৃতিৰ প্ৰতি তেখেতসকলে ভাবুকি কঢ়িয়াই আনিছে। আজি চৰকাৰী ভূমি সকলো বনাঞ্চল ভূমি, পিজিআৰ ভূমি সকলো ভূমি দখল কৰি দিছে। আজি দেওবিল বান্ধটোত 41 ঘৰকৈ ভূমি মানুহে আহি সন্দেহজনক মানুহে আহি মাটি দখল কৰি আছে, কিন্তু লখিমপুৰ জিলা প্ৰশাসনৰ তথ্য আছে, তাৰ পিছত তেখেতসকলে উচ্ছেদ কৰা নাই। আজি কদম বনাঞ্চলত 2000 হেক্টৰকৈ ভূমি মাটি দখল কৰি দিছে। আজি ডিজু জাপৰিত 1000 হেক্টৰতকৈ অধিক মাটি দখল কৰি দিছে। আজি এনে চাপৰিগাঁৱত বিভিন্ন ধৰণৰ সন্দেহযুক্ত লোক মানুহে ভৰি পৰিছে। আজি কিছুদিন পূৰ্বে সেই চাপৰিগাঁও অঞ্চলতে এজন মিয়া কি কৰিছিলে, আমাৰ খিলঞ্জীয়া এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিলে। গতিকে এনেকুৱা ধৰণৰ পৰিঘটনা ঘটি থকাৰ পাছতো লখিমপুৰ জিলা প্ৰশাসনে হাত সাৱটি বহি আছে, সেইটো দুৰ্ভাগ্যজনক কথা। আজি কেৱল আক্ৰমণে কৰা নহয়, তেখেতসকলে আমাৰ ভাষা কলা সংস্কৃতিৰ প্ৰতি আক্ৰমণ কৰিছে, ৰাজনৈতিক অৰ্থনৈতিক ওপৰত আক্ৰমণ কৰিছে। গতিকে কেৱল চমক সৃষ্টিকাৰী কথা ক'লে নহ'ব, কেৱল মাত্ৰ খিলঞ্জীয়া মানুহক ৰক্ষা কৰিছে বুলি কথা ক'লে নহ'ব। এই মিয়াবিলাকক উচ্ছেদ কৰি যদি পুলি পোকা উঘাৰি শেষ নকৰে নহয়, কিন্তু অসম আৰু লখিমপুৰ জিলাৰ প্ৰতি কিন্তু এক ভাবুকি সৃষ্টি কৰিব, সেই কথাষাৰ স্পষ্ট।